ৰাজ্য চৰকাৰ তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছিলে যে 2 অক্টোবৰ তাৰিখে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল মুকলি কৰা হ'ব আৰু সেই অনুসাৰে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে মিউচুৱেল ট্ৰান্সফাৰৰ পৰ্টেল প্ৰস্তুত কৰা হৈছে। ৰাজ্য চৰকাৰ ফালৰ পৰা প্ৰস্তুত কৰা এই পৰ্টেলৰ জৰিয়তে কিদৰে আপোনালোকে আবেদন কৰিব পাৰিব, কি পৰ্যায়ৰ মাজেৰে আপোনালোকৰ ট্ৰান্সফাৰ হ'ব, সবিশেষ আপোনালোকক জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিবলৈ transfer.cognitechindia.in এই পৰ্টেলটোলৈ আহিব লাগিব আৰু ইয়াত আপোনালোকে প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ অপশ্যনৰ জৰিয়তে আপুনি নতুন একাউণ্ট ক্ৰিয়েট কৰিব লাগিব ট্ৰান্সফাৰ ৰিকুৱেষ্ট কৰিবৰ বাবে বা ট্ৰান্সফাৰ ৰিকুৱেষ্ট একচেপ্ট কৰিবৰ বাবে আপোনাৰ প্ৰফাইলটো ছেট আপ কৰিব লাগিব। ইয়াৰ পিছত প্ৰফাইল আণ্ডাৰ ৰিভিউ হৈ থাকিব আৰু সকলো তথ্য সঠিক হৈ আছেনে নাই আপুনি চাব লাগিব। তৃতীয়তে ভেৰিফাই ইয়ৰ একাউণ্ট টু ষ্টাৰ্ট মেকিং অৰ ৰিচিভিং ট্ৰান্সফাৰ ৰিকুৱেষ্ট আৰু আপুনি ট্ৰান্সফাৰ আবেদন কৰিবলৈ বা ট্ৰান্সফাৰ ৰিকুৱেষ্ট একচেপ্ট কৰিবলৈ ভেৰিফাই কৰিব লাগিব। চতুৰ্থতে ট্ৰান্সফাৰ হ'ব লগা 2 গৰাকী প্ৰাৰ্থী ট্ৰান্সফাৰ ৰিকুৱেষ্টটো একচেপ্ট কৰিব লাগিব আৰু প্ৰচিড টু ট্ৰান্সফাৰ কৰিব লাগিব। ইয়াৰ পিছত দ্য ফাইনেল এপ্ৰুভেল কমপ্লিটছ দ্য ট্ৰান্সফাৰ প্ৰচেছ আৰু ইয়াৰ পিছতে আপোনালোকে ফাইনেল এপ্ৰুভেল লাভ কৰিব ট্ৰান্সফাৰৰ বাবে। আৰু এই 6টা প্ৰক্ৰিয়াৰ জৰিয়তে তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে এতিয়াৰ পৰা মিউচুৱেল ট্ৰান্সফাৰৰ বাবে আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ ট্ৰান্সফাৰ প্ৰক্ৰিয়া সম্পন্ন হৈ উঠিব। আৰু উল্লেখযোগ্য যে ইতিমধ্যে 2 অক্টোবৰ তাৰিখে এই পৰ্টেলটো মুকলি কৰাৰ কথা আছিল যদিও কৰ্মচাৰীসকলৰ বাবে বৰ্তমানলৈকে এই পৰ্টেলটো মুকলি কৰি দিয়া হোৱা নাই আৰু 2 এদিনৰ ভিতৰতে এই পৰ্টেলটো মুকলি কৰি দিব য'ত আপোনালোকে আবেদন কৰিব পাৰিব আৰু বৰ্তমানেও আপোনালোকে পৰ্টেলটোত গৈ চাব পাৰিব সকলো তথ্য য'ত transfer.cognitechindia.in জৰিয়তে আপোনালোকে এই পৰ্টেলটোলৈ আহিব পাৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।